সো হেই গাইজ, নমস্কাৰ সকলোকে। এখন চিনেমাৰ বাবে মাৰ্কেটিং কিমান প্ৰয়োজনীয়? মাৰ্কেটিং ভালকৈ নহ'লে এখন ভাল চিনেমাও বহুত বেয়াকৈ ফ্লপ হ'ব পাৰে। আৰু তাৰেই প্ৰমাণ কৰিছে এখন চিনেমাই, যোনখন চিনেমাৰ নাম হ'ল হেৰুৱা ছন্দ। আৰু এই চিনেমাখন ৰিলিজ হৈছিল যোৱা 2 জানুৱাৰী তাৰিখে, ছেইম ডেটত যোনদিনাখন যৌৱনে আমনি কৰে 2খন ৰিলিজ হৈছিল। সেইখন চিনেমাক লৈ পেলাই ভালকৈ মাৰ্কেটিং কৰা হৈছিল, মাৰ্কেটিঙত গুৰুত্ব দিছিল, যাৰ ফলত ৰাইজে সেই চিনেমাখন চাবলৈ গ'ল আৰু এতিয়াও সেইখন চিনেমা হলত লাগি আছে আৰু সেইখন এখন ছুপাৰহিট মুভি হৈ যাব। কিন্তু তাৰ বিপৰীতে এইখন চিনেমা ৰাইজে গমো নাপালে যে কেতিয়া আহিল কেতিয়া গ'ল, আৰু এইখন এখন ফ্লপ হ'ল। কিন্তু চিনেমাখন ভাল চিনেমা আছিল। গতিকে মই চালোঁ আৰু কেনেকুৱা হৈছিল এই চিনেমাখন, আজি তাৰ ওপৰতে কথা পাতিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' হেৰুৱা ছন্দ, এই চিনেমাখনত অমৃতা গগৈ আৰু জয় কাশ্যপক আপুনি দেখিবলৈ পাব, আৰু জয় কাশ্যপক নিশ্চয় আপুনি ৰৈ ৰৈ বিনালেৰ নীৰ কেৰেক্টাৰটোৰ পৰা ভালকৈ চিনি পাব। আৰু এখেতসকল দুগৰাকীও এজন ভাল এক্টৰ হয়। আৰু এই চিনেমাখনত এটা ভাল মেছেজ, লগতে এটা ভাল কাহানী বা এটা ষ্টৰি লাইন আছে। চিনেমাখনত আমাক দেখায় যে আজিকালিৰ দিনত, আজিকালিৰ ব্যস্ততাৰ মাজত মানুহে কেনেকৈ নিজৰ পৰিয়ালৰ পৰা আঁতৰি যায়গৈ, কেনেকৈ নিজৰ কামত সময় দিওঁতে বা বেলেগ কিছুমান কামত সময় দিওঁতে নিজৰ পৰিয়ালক সময় দিয়াটো থাকি যায়, আৰু লাহে লাহে সেইবোৰৰ ইম্পেক্টবোৰ আমাৰ ৰিলেশ্যনটোত পৰে, আৰু কেনেকৈ এজন মানুহৰ বা এটা ভাল সংসাৰ নষ্ট হৈ যায়। এটা বহুত ধুনীয়া ষ্টৰি লাইন দি পেলাই এই চিনেমাখন প্ৰেজেণ্ট কৰা হৈছিল, বহুত ধুনীয়াকৈ ডাইৰেক্ট কৰা হৈছিল এই চিনেমাখন। কিন্তু মাৰ্কেটিঙৰ ভুলৰ ফলত বা মাৰ্কেটিং ভালকৈ নকৰাৰ ফলত ৰাইজে এই চিনেমাখনৰ কথা গম নাপালে, আৰু এতিয়াও ৰাইজে এই চিনেমাখনৰ কথা গম নাপায়। এই চিনেমাখন এখন ফ্লপ চিনেমা হ'ল, কিন্তু ডেফিনেটলি আপুনি যদি চিনেমাখন এবাৰ চালে হয়, তেন্তে আপুনি নিশ্চয় গম পালে হয় যে এইখন চিনেমাই ফ্লপ হোৱাটো নিশ্চয় ডিজাৰ্ভ নকৰিছিলে। এই চিনেমাখন বহুত এখন ভাল কাহানী, বা মই যেতিয়া এই চিনেমাখন চালোঁ, মই ৰিয়েলিটি এটা দেখা পালোঁ চিনেমাখনত। চিনেমাখনত এগৰাকী এক্ট্ৰেছৰ জীৱনটো দেখাইছে, তেখেতে কেনেকৈ নিজৰ কামৰ ব্যস্ততাৰ মাজত নিজৰ সংসাৰৰ পৰা আঁতৰি যায়, বা বিভিন্ন কিছুমান কাৰণত তেখেতে নিজৰ ফেমিলিক টাইম দিব নোৱাৰে। তাৰ ফলত তেখেতৰ যোনটো ৰিলেশ্যন, তাত কেনেকৈ ইম্পেক্ট পৰে, তেখেতৰ ল'ৰা ছোৱালীৰ ওপৰত কেনেকৈ ইম্পেক্ট পৰে, এই সকলোবোৰ কাহানী বহুত ধুনীয়াকৈ, বহুত সুন্দৰকৈ তেখেতসকলে তুলি ধৰিছে। আৰু এইখনৰ নিচিনা চিনেমা হয়তো নেক্সট নবনিব, যিহেতু ৰাইজে এনেকুৱা চিনেমাবোৰ নাচালেই, যিহেতু ৰাইজে এই চিনেমাখনৰ কথা গমেই নাপালে। গতিকে আপুনি এই চিনেমাখন চাইছিল নেকি? এবাৰ মোক নিশ্চয় কমেণ্টত জনাব, আৰু যদি চাইছিল তেন্তে আপোনাৰ কেনেকুৱা লাগিছিল এইটো এবাৰ জনাব কমেণ্টত।